এতিয়া আমি বনাইছো সীমা বিয়াৰ মৰল হে মৰল বুলি কয় ৰাজু এইটো মানে কইনাৰ সজাবৰ কাৰণে কইনা য'ত বহুৱাই সজায় তাৰ কাৰণে এটা মৰল তৈয়াৰ কৰা হৈছে আমাৰ এয়া ৰাজুৱে ধুনীয়াকৈ বনাই আছে আৰু এয়া আমি প্ৰথমতে এয়া বালি ধুনীয়াকৈ দি ল'লো আৰু আমাৰ কইনা এইগৰাকী কইনাই আকৌ ধুনীয়াকৈ ধুনীয়াকৈ আঁকি লৈছে কাইলৈ ওলাব লাগিব আমাৰ ছোৱালীজনী বহুত দূৰলৈ বিয়া দিছোঁ আমাৰ ছোৱালী বুলিয়ে কৈছোঁ আমাৰ ভাগিনেই হয় আৰু হয় এতিয়া ৰাজুৱে কি ডিজাইনত বনাই ৰাজুৱেহে জানিব দেই আপোনালোকে চাই থাকিব মই দেখুৱাই আছোঁ বনাই আছে এটা লভ চিন এতিয়া লভ চিনৰ আকৃতি এটা মৰল ধুনীয়াকৈ ৰাজুৱে বনাই আছে এয়া চাওক এতিয়া ইয়াত কৰি আছে ডিজাইন এতিয়া ৰাজুৱে ইয়াত দিছে আটাগুৰি এতিয়া আটাগুৰি ৰাজুৱে দি আছে দেখিছে সেইফালৰ পৰা দেখুৱাইছে আপোনালোকক চাওক এটা লভ চিন ধুনীয়াকৈ ৰাজুৱে বনাই আছে বহুত যত্ন কৰি বনাই আছে আটাটো মানে প্ৰথমতে আটাটো দি লৈ মানে ইয়াৰ যিটো ফাকুৱা ৰং দিব ফাকুৱাৰে সেই ৰংটো মানে তললৈ বহি নাযায় সেইটো কাৰণে এনেকৈ ধুনীয়াকৈ প্ৰত্যেকটো ডিজাইনতে আটাগুৰি দি লৈছে সেয়া দেখিছে আপোনালোকে চাই থাকক সম্পূৰ্ণ হৈ গ'লে আৰু ধুনীয়া লাগিব কাৰণে আমি ফাকুৱা আনিলোঁ কিমান 120 টকা 120 টকা ফাকুৱা আনিলোঁ আৰু আটা 1 কেজি পেকেট এটা আনিছে আৰু এই মৰলটো বনাবৰ কাৰণে সঁজুলি দৰকাৰ হৈছে এখন প্ৰটিনৰ এখন কি বুলি কয় এখন প্ৰটিন মৰা প্লেটখন ৰাজুৱে ধুনীয়াকৈ লৈ আনিছে ৰাজুৱে প্ৰটিন মৰা প্লেটখন পালে মানে ক'ৰ পৰা ৰাজুৱে এনেকৈ মানুহৰ ঘৰত পেইণ্টৰ কাম কৰে প্ৰটিনৰ কাম কৰে সেই তাৰে সঁজুলি ৰাজুৱে ইয়াত ধুনীয়াকৈ লৈ আনিছে ৰাজু এজন আৰ্টিষ্টো হয় তেওঁ ধুনীয়াকৈ আখৰ লিখিব পাৰে ৰাধা কৃষ্ণ বনাব পাৰি ৰাধা কৃষ্ণও বনাব পাৰে বুলি কৈছে অলপ টাইম লাগি যায় 4-5 ঘণ্টা সময় লাগে সেইটো বনাবৰ কাৰণে অলপ টাইম লাগে আমাৰ ইয়াৰ কইনাই ভুমুকিয়াই চাই আছে সি মৰলটো কেনেকুৱা হৈছে এতিয়া এনেকৈ সুবিধা হ'বৰ কাৰণে ৰাজুৱে ধুনীয়াকৈ কলপাতত ফাকুৱা উলিয়াই ল'লে আৰু ইয়াত এতিয়া ইয়াৰ ওপৰে এতিয়া ৰাজুৱে ফাকুৱা দি গৈ আছে আটাগুৰিয়ে আৰু হালধীয়া ফাকুৱাই মিহলি কৰি এয়া লাহে লাহে ওপৰত দি দিছে এয়া চাওক ধুনীয়া ডিজাইন হৈ গৈছে আৰু এয়া বালিটো ঢাকিবৰ কাৰণে এনেকৈ ধুনীয়াকৈ আটাগুৰি আৰু ফাকুৱা মিলাই দি দিয়া হৈছে দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব এয়া আঢ়ৈ চাউল মিঠাতেল ফাকুৱা ধুনীয়াকৈ মিলাই লৈছে এতিয়া কিহত দিয়ে ময়ো গম নাপাওঁ ৰাজুহে গম পাব দেই কিহত দিব তাৰ ওপৰত ডিজাইন হ'ব এটা বঢ়িয়া এই ৰাজুৱে যেন এতিয়া আঢ়ৈ চাউল মিঠাতেল আৰু ফাকুৱা মিলাই আছিলে এতিয়া ৰাজুৱে ইয়াৰ ওপৰে ধুনীয়াকৈ ছটিয়াই দিলে ইয়াত থাকিব এখন ড্ৰেছিং আৰু এই চাৰিওকাষে এটা কলপুলি 4টা কলপুলি লাগিব ইয়াত এনেকৈ এটা আৰু কলি কুকুৰজনীও ধুনীয়াকৈ মৰলটো বনোৱা চাবলৈ আহিছে পলাইছে তই এইফালে নাহিবি আমাৰ মৰলটো সম্পূৰ্ণ হৈছেগৈ 4ডাল কলপুলি ৰুই দিয়া হ'ল আঁতৰৰ পৰা দেখুৱাইছে ওচৰলৈ
চব সুন্দৰ আমাৰ মৰল হৈ গ'ল। আৰু এই মৰল ভাগ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো ইমানেই আছিলে, ইমানতে মই ভিডিঅ'টো সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিলৈ আহোঁ। বাই বাই।